নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বৰপেটাৰ এগৰাকী মুছলমান কন্যা নাদিয়া ৰুহিয়ে উৰাব এতিয়া উৰাজাহাজ। মুছলমানৰ ছোৱালীয়ে আকাশ চুব পৰা হ'ল। অসম কন্যা নাদিয়া ৰুহিৰ সফলতাত এতিয়া গৌৰৱান্বিত সমগ্ৰ ৰাজ্যবাসী আৰু পাইলট নাদিয়া ৰুহিক আপুনি জনাওক শুভেচ্ছা। বৰপেটাৰ মুছলমান কন্যাই এতিয়া উৰাব উৰাজাহাজ। দক্ষ পাইলট হিচাপে নিজে প্ৰতিষ্ঠা হ'ল অসম কন্যা নাদিয়া ৰুহি। বৰপেটাৰ বহৰীৰ কন্যা নাদিয়াৰ সফলতাত এতিয়া গৌৰৱান্বিত সমগ্ৰ ৰাজ্যবাসী। চেঙা সমষ্টিৰ বহৰী গাঁৱৰ নজমুল ভূঞা আৰু আসমা ভূঞাৰ জীয়ৰী নাদিয়া। টেক অফ আৰু লেণ্ডিঙত সিদ্ধহস্ত হৈ পৰা নাদিয়াক প্ৰদান কৰা হ'ল উইঙৰ দায়িত্ব আৰু এতিয়াৰ পৰা নাদিয়াই অকলে উৰাব পাৰিব উৰাজাহাজ। নাদিয়া ৰুহিৰ এই সফলতাত এতিয়া বৰপেটাত আনন্দৰ বন্যা। অসম সন্তান নাদিয়া ৰুহিক আপুনিও জনাওক শুভেচ্ছা। কমেণ্ট বক্স খোলা আছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ কয়লাখনিত জীৱনৰ সলনি উদ্ধাৰ হৈছে এটাৰ পিছত আন এটা মৃতদেহ। অভিশপ্ত কয়লাখনিত এই পৰ্যন্ত 4জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু কিমানজন শ্ৰমিকে কণিকা সজাৰ পাপৰ পুখুৰীত হেৰুৱালে প্ৰাণ সেয়া এতিয়াও অনিশ্চয়তাত। উমৰাংচত জীৱনৰ সলনি উদ্ধাৰ হৈছে এটাৰ পিছত আনটো মৃতদেহ। উমৰাংচৰ অভিশপ্ত কয়লাখনিত চতুৰ্থটো মৃতদেহ উদ্ধাৰ। প্ৰথমে উদ্ধাৰ হৈছিল নেপালৰ 38 বছৰীয়া গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ এগৰাকী শ্ৰমিকৰ মৃতদেহ আৰু দ্বিতীয়টো মৃতদেহ 26 বছৰীয়া ডিমা হাছাওৰ লিজন নগৰৰ। আৰু শনিবাৰে পুৱাৰ ভাগত উদ্ধাৰ হৈছিল লিজন নগৰ নামৰ শ্ৰমিকজনৰ মৃতদেহ। পুনৰ দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে উমৰাংচৰ পাপৰ পুখুৰীত। উদ্ধাৰ হৈছে কোকৰাঝাৰৰ 57 বছৰীয়া খুচি মোহন দায়ৰ মৃতদেহ। লগতে উদ্ধাৰ হৈছে শোণিতপুৰৰ 37 বছৰীয়া শৰৎ গোৱাৰীৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে উদ্ধাৰ হোৱা শ্ৰমিকৰ মৃতদেহবোৰ। উদ্ধাৰকাৰী দল আৰু ভাৰতীয় সেনাই উদ্ধাৰ কৰিছে এই মৃতদেহকেইটা। প্ৰশাসনৰ মতে কুঁৱৰীটোত আবদ্ধ হৈ আছিল 9জনকৈ শ্ৰমিক আৰু যিকোনো মুহূৰ্তত আন সন্ধানহীন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, ভোগালী বিহুৰ উৰুকাৰ দিনাই আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিব চৰাইদেউ মৈদামে। অসম চৰকাৰৰ হৈ পেৰিছৰ ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত এই স্বীকৃতি গ্ৰহণ কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিসংগতিৰ বাবেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে চৰকাৰ। নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল চৰকাৰে। পঞ্চায়ত নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাক এইদৰে খুৰদাৰ সমালোচনা কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিসংগতিৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে হিমন্ত চৰকাৰ। মানুহৰ মূল অধিকাৰ কাঢ়ি লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল চৰকাৰে। এই বিস্ফোৰক অভিযোগ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। পঞ্চায়ত নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাক এইদৰে টাৰ্গেট কৰে গৌৰৱ গগৈয়ে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচন বৰ্তমান অসম্ভৱ বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সময়ত ন্যায়ালয়ৰ ৰায় নহাৰ বাবেই নিৰ্বাচন পতাটো অসম্ভৱ বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, ভাৰত আমেৰিকাৰ সম্পৰ্কৰ অৱনতি ঘটিব নেকি? আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰূপে ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰিত নহয় প্ৰধানমন্ত্ৰী মোদী। অৰ্থাৎ আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ যি শপত গ্ৰহণ অনুষ্ঠান সেই অনুষ্ঠানলৈকে বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা হোৱা নাই।
এই অনুষ্ঠানত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক আমন্ত্ৰণ জনাইছে নৱনিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। বিশেষ অতিথিৰ তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম নথকাত এতিয়া বিশ্বজুৰি চৰ্চা। উল্লেখযোগ্য যে অহা 20 জানুৱাৰীত শপত গ্ৰহণ কৰিব আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, 24 ঘণ্টাত দুটাকৈ এনকাউণ্টাৰ অসম আৰক্ষীৰ। ৰাজ্যত একেদিনাই দুবাৰকৈ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ অবৈধ বাংলাদেশীক ভাৰতলৈ সৰবৰাহ কৰাৰ অভিযোগত দিলৱাৰ হুছেইনক এনকাউণ্টাৰ অসম আৰক্ষীৰ। ৰাজ্যত একেদিনাই দুটাকৈ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ শ্ৰীভূমি জিলাত দিলৱাৰ হুছেইনক লক্ষ্য কৰি আৰক্ষীৰ গুলী। দিলৱাৰ হুছেইনে অবৈধ বাংলাদেশীক ভাৰতলৈ সৰবৰাহৰ অভিযোগ উত্থাপন হৈছে বা দিলৱাৰ হুছেইনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। বাংলাদেশী নাগৰিকক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰে দিলৱাৰ হুছেইনে। শ্ৰীভূমি পাথাৰকান্দিৰ ভাৰত বাংলাদেশ সীমান্তত আৰক্ষীৰ গুলীচালনা। টকাৰ বিনিময়ত বাংলাদেশীক ভাৰতলৈ অনা নিয়া কৰে অভিযুক্ত দিলৱাৰে। আৰু শুকুৰবাৰে আটকাধীন দিলৱাৰক লগত লৈ ফুলকান্দিলৈ গৈছিল আৰক্ষী। সীমান্তৰ ঘটনাস্থলীৰ পৰা আৰক্ষীৰ বন্দুককাৰী পলায়নৰ চেষ্টা দিলৱাৰৰ। আৰু পলাবলৈ চেষ্টা কৰোঁতেই দিলৱাৰৰ ভৰিত লক্ষ্য কৰি আৰক্ষীৰ গুলী। আৰু আনফালে গুৱাহাটীত আৰক্ষীৰ গুলীত আহত হৈছে আন এটা দুৰ্বৃত্ত আজুল হক। শুকুৰবাৰে ভেটাপাৰাত এগৰাকী মহিলাক চুৰিকাঘাত কৰিছিল আজুলে। অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত দুটাকৈ এনকাউণ্টাৰ কৰিছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। ৰাজ্যিক কৰ্মচাৰীয়ে এতিয়াৰ পৰা লাভ কৰিব OPSৰ সুবিধা। 13,000 ফিক্স পে, মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া আৰু বোনাছ। ভোগালী বিহুৰ প্ৰাকক্ষণত চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীসকলৰ চিকিৎসা বীমা আঁচনি। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়ম। 13,000 ফিক্স পে, মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া আৰু বোনাছ। ৰাজ্যিক কৰ্মচাৰী এতিয়াৰ পৰা লাভ কৰিব অল্ড পেঞ্চন স্কিমৰ সুবিধা। 2005ত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীলৈ এই সুবিধা দিছে অসম চৰকাৰে। স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলক লৈ এই বৃহৎ ঘোষণা কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। দৰমহাৰ টকাৰে পেট নভৰে এইসকল আৰক্ষীৰ। কাঠৰ গাড়ীৰ পৰা মুকলিকৈ ধন লৈ নিলম্বিত হ'ল 2 কনিষ্টবল। আনহাতে ভাৰপ্ৰাপ্ত বিষয়াক বদলিৰ নিৰ্দেশ। এই ঘটনা সংঘটিত হৈছে ধুবুৰীত। ধুবুৰীৰ নয়াহাট আৰক্ষী চকীৰ কনিষ্টবল বীৰেন্দ্ৰ বৰ্মন আৰু আতিফুৰ ৰহমানক নিলম্বন। আনহাতে ভাৰপ্ৰাপ্ত বিষয়া দেৱান হায়াতক বদলিৰ নিৰ্দেশ। উল্লেখযোগ্য যে কাঠৰ গাড়ী এৰি দিয়াৰ বাবদ উৎকোচ সংগ্ৰহৰ দৃশ্য বন্দী হৈছিল কেমেৰাত আৰু তাৰ পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়াই লৈছে এই একশ্যন। পৰৱৰ্তী খবৰ, আহি গ'ল ভোগালীৰ উৰুকাৰ বজাৰৰ মাছৰ দামৰ তালিকা। উৰুকাত মাছ ক্ৰয় কৰোঁতে আপুনি 1 টকাও বেছিকৈ নিদিব ব্যৱসায়ীক। প্ৰশাসনে বান্ধি দিলে মাছৰ দাম আৰু প্ৰশাসনে নিৰ্ধাৰণ কৰা এই দামতহে বিক্ৰী কৰিব পাৰিব ব্যৱসায়ীসকলে মাছ। মাছ কিনিবলৈ বজাৰলৈ যোৱাৰ পূৰ্বে চাই লওক এই তালিকা। আহি গ'ল ভোগালীৰ উৰুকাৰ বজাৰৰ মাছৰ দামৰ তালিকা। প্ৰশাসনে নিৰ্ধাৰণ কৰা এই দামতহে বিক্ৰী কৰিব পাৰিব ব্যৱসায়ীসকলে মাছ। আপুনি আৰু বিহুৰ বজাৰত অত্যাধিক দামত কিনিবলগীয়া নহয় মাছ। চাই লওক কোনবিধ মাছত আপুনি কিমান ধন ভৰিব লাগিব। চৰকাৰ প্ৰশাসনে কিমান টকা নিৰ্ধাৰণ কৰিছে কি মাছৰ দাম চাওঁ আহক। ৰৌ, বাহু, মিৰিকা, মালিত 1 কেজিৰ তলৰ মাছৰ কিলোত 190 টকা নিৰ্ধাৰণ কৰিছে। 1 কেজিৰ পৰা 2 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 280 টকা। 2 কেজিৰ পৰা 2.5 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 330 টকা। 2.5 কেজিৰ পৰা 3 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 380 টকা নিৰ্ধাৰণ কৰিছে। আৰু 3 কেজিৰ পৰা 3.5 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 430 টকা নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। অৰ্থাৎ আপুনি এই মাছ কিনিবলৈ হ'লে প্ৰতি কিলোত ইমান টকা ভৰিব লাগিব। আৰু 3.5 কেজিৰ ওপৰৰ ৰৌ, বাহু, মিৰিকা, মালিত প্ৰতি কিলোত 440 টকা নিৰ্ধাৰণ কৰিছে।
লগতে 1 কেজিৰ তলৰ গ্ৰাছ কাৰ্প সিলভাৰ কাৰ্প কমন কাৰ্পত প্ৰতি কেজিত 140 টকা নিৰ্ধাৰণ কৰিছে 1 কেজিৰ পৰা 2 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 180 টকা আৰু 2 কেজিৰ পৰা 2.5 কেজি মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 260 টকা নিৰ্ধাৰণ কৰিছে প্ৰশাসনে আৰু 2.5 কেজিৰ পৰা 3 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 290 টকা 3 কেজিৰ পৰা 3.5 কেজি মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 340 টকা ভৰিব লাগিব আপুনি আৰু লগতে আৰি বৰালি চিতলৰ 1 কেজিৰ তলৰ মাছত প্ৰতি কিলোত 240 টকা নিৰ্ধাৰণ কৰিছে প্ৰশাসনে আৰু 1 কেজিৰ পৰা 1.5 কেজি অৰ্থাৎ 1.5 কেজি মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 320 টকা নিৰ্ধাৰণ কৰিছে আৰু 1.5 কেজিৰ পৰা 2.5 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 470 টকা নিৰ্ধাৰণ কৰিছে 2.5 কেজিৰ পৰা 3 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 570 টকা নিৰ্ধাৰণ কৰিছে আৰু 3 কেজিৰ পৰা 4 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 670 টকা নিৰ্ধাৰণ কৰিছে প্ৰশাসনে 4 কেজিৰ পৰা 5 কেজিৰ মাছৰ ক্ষেত্ৰত প্ৰতি কিলোত 770 টকা নিৰ্ধাৰণ কৰিছে আৰু 5 কেজিৰ ওপৰৰ আৰি বৰালি চিতলৰ দাম প্ৰতি কিলোত 790 টকা নিৰ্ধাৰণ কৰিছে প্ৰশাসনে লগতে হাল হলৰ ক্ষেত্ৰত 1 কেজিৰ তলৰ মাছত প্ৰতি কিলোত 330 টকা আনহাতে 1 কেজিৰ ওপৰৰ মাছত প্ৰতি কিলোত 430 টকা নিৰ্ধাৰণ কৰিছে প্ৰশাসনে নগাঁও জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে এই তালিকা কাৰ্যালয় প্ৰাংগণ আৰু ফিছ ফেট প্ৰাংগণত এই নিৰীক্ষত বিক্ৰী হ'ব মাছ গতিকে মাছৰ বজাৰলৈ যোৱাৰ পূৰ্বে এই তালিকা চাই আপোনালোকে মাছ কিনিলে নিশ্চয় কম দামত মাছ কিনিব পাৰিব পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ দোকানী ব্যৱসায়ী উদ্যোগীৰ বাবে জৰুৰী খবৰ এতিয়াৰ পৰা আপুনি ঘৰত বহিয়ে লাভ কৰিব ট্ৰেড লাইসেন্স হাতত মাত্ৰ কেইটামান দিন বাকি অতি শীঘ্ৰে সেৱা হেতু পৰ্টেলত কৰক আবেদন ঘৰত বহি কিদৰে লাভ কৰিব অনলাইনত ট্ৰেড লাইসেন্স চাও আহক ৰাজ্যৰ দোকানী ব্যৱসায়ী উদ্যোগীৰ বাবে ডাঙৰ খবৰ ট্ৰেড লাইসেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এই খবৰ অত্যন্ত জৰুৰী এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইসেন্স ইয়াৰ বাবে আপুনি যাব নালাগে কাৰ্যালয়লৈ ঘৰতে বহি সেৱা হেতু পৰ্টেলত কৰিব পাৰিব আবেদন অতি সহজতে অনলাইনত দিব পাৰিব কৰ আদিও ট্ৰেড লাইসেন্সৰ বাবে প্ৰথমে সেৱা হেতু পৰ্টেলত যাব লাগিব ইয়াৰ পিছত আপুনি ক্লিক কৰক ৰেজিষ্টাৰ টেবত ক্লিক কৰি দিব লাগিব নিজৰ নাম মোবাইল নম্বৰ ইমেইল আইডি ৰাজ্য আৰু পাছৱৰ্ড ইয়াৰ পিছত লগইন টেবত গৈ ক্লিক কৰক লগইন হোৱাৰ পিছতে ওলাই আহিব এপ্লাই অনলাইন টেব ইয়াৰ পিছত আপুনি বিচৰা সেৱা বাছনি কৰক যদি আপুনি ট্ৰেড লাইসেন্স বিচাৰে তেন্তে ট্ৰেড লাইসেন্সৰ সেৱা বাছনি কৰক এই বাছনি কৰাৰ পিছতে এখন প্ৰপত্ৰ ওলাই আহিব প্ৰয়োজনীয় নথিপত্ৰ সহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছত আপুনি দিব লাগিব সেৱা মাচুল সফলতাৰে এই কাম হোৱাৰ পিছত আপুনি লাভ কৰিব একনলেজমেন্ট স্লিপ আৰু এছএমএছৰ জৰিয়তে ধন জমা হোৱাৰ মেছেজ লাভ কৰিব আৰু ইয়াৰ পিছতে আপুনি ঘৰত বহি লাভ কৰিব ট্ৰেড লাইসেন্স অৰ্থাৎ পৰৱৰ্তী সময়ত পুনৰ সেৱা হেতু পৰ্টেলৰ পৰাই আপুনি এই ট্ৰেড লাইসেন্স ডাউনলোড কৰিব পাৰিব